যোৰহাটৰ চৰকাৰী বিভাগসমূহৰ মাজত যে সমন্বয়ৰ অভাৱ সেই কথা পুনৰ এবাৰ প্ৰমাণ হৈছে, কিয়নো মই কেইটামান দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ। এইটো হৈছে যোৰহাটৰ মালোৱালি যিটো পথ, সেই পথটো, আৰু এই পথটোৰ এনেধৰণে পেভাৰ্ছ ব্লকেৰে নিৰ্মাণ কৰা হৈছিলে, আৰু লক্ষ্য কৰক এই পথটো আধালৈকে বৰ্তমান খান্দি পেলোৱা হৈছে। মই বৰ্তমান আছোঁ যোৰহাটৰ যি ঢেকৰগড়া উন্নয়ন খণ্ডৰ যিটো তিনিআলি তাৰ কাষতে, আৰু আমি দেখুৱাইছোঁ যে এই পথটোৰ কিছু নিলগৰ পৰা এই অংশত যেনেধৰণে খান্দি পেলোৱা হৈছে তাৰ সমান্তৰালকৈ পথটোৰ কিছু নিলগতো এনেধৰণে খান্দি পেলোৱা হৈছে, আৰু সেয়া খান্দিছে জানিব পৰা মতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰে, আৰু ইয়াত পানীৰ পাইপ বহুওৱা হ'ব। মই পুনৰ দেখুৱাইছোঁ কিছু নিলগত লক্ষ্য কৰক যে এনেধৰণে যে এই পথটোৰ মাজলৈকে খান্দি পেলোৱা হৈছে, আৰু ইয়াৰ ফলত কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে বিশেষকৈ এই পথেৰে যাতায়াত কৰা লোকসকলৰ লগতে স্থানীয় লোকসকল, কিয়নো যোৰহাটৰ এটা অন্যতম গুৰুত্বপূৰ্ণ পথ হৈছে এই মালোৱালি পথছোৱা। আৰু আমি দেখুৱাইছোঁ যে এই পথছোৱাত এনেধৰণে ব্যাপক সমস্যাৰ সৃষ্টি কৰি আহিছে, আৰু কেৱল এয়াই নহয়, কিছু নিলগত নলা নিৰ্মাণৰ কামো চলি আছে, আৰু এটা পথটোৰ সোঁফালে নলা নিৰ্মাণ কৰি অহা হৈছে, আৰু এই পথটো লোক নিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মাণৰ কাম চলি আছে, আৰু তাৰ ওপৰতে যি জনস্বাস্থ্য কাৰিকৰী বিভাগে যি পানী যোগান আঁচনিৰ বাবে ইয়াতে বৃহৎ বৃহৎ পাইপ খান্দি বহুৱাবৰ বাবে এই পথছোৱাই খান্দি পেলাইছে, আৰু ইয়াৰ ফলত জনসাধাৰণৰ যিমান অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে তাৰ সমান্তৰালকৈ আমি দেখুৱাইছোঁ যে কিছু নিলগৰ যিসমূহ আমি ভিজুৱেল সংগ্ৰহ কৰিছোঁ তাত স্পষ্টৰূপে প্ৰকাশ পাইছে যে নিশা যিকোনো সময়ত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। আৰু স্থানীয় লোক আছে, দাদা কি ক'ব যে পথটো আপোনালোকৰ আধালৈকে খান্দিয়েই পেলালে, আৰু এইটো জানিব পাৰিছোঁ যে জনস্বাস্থ্য কাৰিকৰী বিভাগে আজি পানী যোগানৰ বাবে তেওঁলোকে খান্দিছে, কিন্তু খান্দি পথটো যিধৰণে কৰিছে কেনেকুৱা সমস্যা হৈছে আপোনালোকৰ? এই বিষয়লৈ আমাৰ আচলতে ৰাইজে আমি সাঁথৰ যেন অনুভৱ কৰিছোঁ। আমি আজি 11টা অনুষ্ঠান, আমাৰ স্থানীয় 11টা অনুষ্ঠানৰ আমি সভাপতি সম্পাদক আৰু ৰাইজ গোট খাইছোঁ। আমি ইয়াত এখন ৰাজহুৱা সভা আহ্বান কৰিছোঁ। আমাৰ জ্ঞানজ্যোতি কলাকৃষ্টি সংঘ, আমাৰ এই বেনাৰ দেখিছে, উত্তৰ পশ্চিম যোৰহাট ক্ৰীড়া সন্থা, সাধনী পুথিভঁৰাল, জ্যেষ্ঠ নাগৰিক মঞ্চ, আমাৰ স্থানীয় এখন LP স্কুলৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰী, হায়াৰ ছেকেণ্ডেৰী স্কুলৰ আমি সকলো মানুহ আমি গোট খাই পেলাই আমি ইয়াত ৰাজহুৱা সভা আহ্বান কৰিছোঁ। আমি ভাবিছোঁ এই ৰাস্তাটো আজি 12 বছৰ হ'ল, 12 বছৰ ৰাস্তাটো আজিলৈকে আমাক এদায় কৰি দিব পৰা, শেষ কৰিব পৰা নাই। মানে এই পথছোৱা মালোৱালি পথছোৱা 12 বছৰ নিৰ্মাণেই কৰি আছে। সদায় প্ৰতি বছৰে আমি বাৰিষা হ'লে পানীত ডুবো আৰু খৰালি হ'লে আমি ধূলি খাওঁ। তাৰ মাজতে আকৌ ভোটৰ ওপৰত দানৰ পৰা দি আমি ৰাইজে একো গম নাপাওঁ। এই ৰাস্তাটো কালি পৰহিৰ পৰা খান্দি পেলাই, ভাল ৰাস্তাটো খান্দি পেলাই ইয়াত বোলে পাইপ বহুৱাব। আমি কিন্তু ৰাইজে ইয়াৰ ক্ষেত্ৰত আমি একো অৱগত নহয়। আমি সেইকাৰণে আজি ৰাজহুৱা সভা আহ্বান কৰিছোঁ। এই ৰাজহুৱা সভাত আমি উপায়ুক্ত মহোদয়ৰ ওচৰলৈ আমি সজাতি দল গৈ পেলাই আমি তাত জানিব বিচাৰিছোঁ প্ৰকৃততে এইটো কি কৰিব লগা কৰা হৈছে। ৰাস্তা ড্ৰেইন বনাব খুজিছেনে, পানীৰ পাইপ বহুৱাব খুজিছেনে, নাই আমাৰ এই অঞ্চলৰ মানুহক আজি 10 বছৰ যেনেকৈ দুৰ্ভোগ ভোগাই আছে তেনেকৈ আকৌ ভোগাব। আজি 2 মাহ আছে আৰু 2 মাহৰ পিছত আকৌ বাৰিষা হ'ব। এই বাৰিষা হ'লে আমাৰ এই অঞ্চলৰ মানুহৰ অৱস্থা কি হ'ব? কালি এজন মানুহ এক্সিডেণ্ট হ'ল। এক্সিডেণ্ট হৈ যোৱা মানুহজন চিভিললৈ নিবলৈ তেখেতক এই ভগা ৰাস্তাৰ কাৰণে নিব পৰা নাই। তেনেকৈ বহুত আমাৰ এই যান জঁট আপুনি দেখিছে এই সময়কণত কেনেকুৱা যান জঁটৰ সৃষ্টি হয়। আমাৰ এই দুৰ্ভোগটো আজি 8 বছৰে আমি ভুগি আছোঁ। আমাৰ স্থানীয় ৰাইজক প্ৰত্যেকেই কয়, হয় কি ক'ব, মানে 8 বছৰ ধৰি আপোনালোকৰ ইয়াতে ৰাস্তা বনি আছে, কিন্তু ৰাস্তাটো হোৱা নাই, সম্পূৰ্ণ হোৱা নাই। ডাঙৰ কথাটো সেইটো, এইফালেদি আমাৰ উত্তৰ পশ্চিম যিটো জেগা মানে একেবাৰে দুদাং চাপৰিৰ পৰা ইপিনে বাঘবৰাৰ পৰা ধৰি হাজাৰ হাজাৰ মানুহ যায়। তেতিয়া হাজাৰ হাজাৰ মানুহ যাওঁতে মানে য'ত টাউন পাওঁতে 10 মিনিট লাগে, ইয়াতে আধা ঘণ্টাতকৈ বেছি সময় লাগি যায়, ইমানে যাম হয়। ইয়াতে আপোনাৰ মাটি কঢ়িওৱা ডাম্পাৰ ইত্যাদিও আপোনাৰ গৈ থাকে বহুতখিনি। গতিকে এই ৰাস্তাটোৰ গুৰুত্ব কিমান? আমি দেখুৱাইছোঁ যে এইখন এখন ডাম্পাৰ, এনেধৰণে শ ডাম্পাৰ মালোৱালি এই ৰাস্তাটোৱেদি দৈনিক চলাচল কৰে। গতিকে এই ৰাস্তাটোৰ গুৰুত্ব কিমান সেয়া হয়তো সকলোৱে উপলব্ধি কৰিব পাৰে।
কিন্তু ৰাস্তা নিৰ্মাণ কৰিয়ে আছে ইমান বছৰ ধৰি হয়, হয়। তাৰ মাজতে এতিয়া আকৌ ৰাস্তাটো ভাল ৰাস্তাটো খান্দি পেলোৱা হৈছে এতিয়া ডাঙৰ কথাটো কি আগবেলা ৰাস্তাটো মানুহ যায় আগবেলা খনা মানে ইয়াতে চাকৰিয়াল যায় ষ্টুডেণ্ট যায় ব্যৱসায়ীসকল যায় হাজাৰ হাজাৰ মানুহ যায় কিন্তু ইয়াতে আগবেলা যাওঁতে একো দেখা নাই কিন্তু পিছবেলা বা দুপৰীয়া ৰাস্তাটো খান্দি থয় সেই মানুহজনে আহোঁতেতো সেইটো গম নাপায় তেনেকুৱা এক্সিডেণ্ট ভাগ্য ভাল বহুত হোৱা নাই বহুত ডেইলি এটা এক্সিডেণ্ট হ'ব লাগে কিন্তু হোৱা নাই ৰিফ্লেক্টৰো নাই য'ত খান্দি থৈছে তাতে ৰিফ্লেক্টৰ লগোৱা নাই কিন্তু একো লগোৱা নাই তাৰমানে আচৰিত কথা আমাৰ যিটো বাইপাছ বনালে এতিয়া 4 লেন বনালে সেই 4 লেন বনাবৰ কাৰণে ইয়াত হেজাৰ হেজাৰ ট্ৰাকে ব্ৰহ্মপুত্ৰৰ পৰা মাটি লৈ গ'ল আমাক তেতিয়া কৈছিলে যে চৰকাৰী হেৰিয়াত আমাৰ ইয়াৰ পৰা মাটি লৈ যাম কিন্তু আমি ভৱিষ্যতে এই ৰাস্তাটো আমি বনাই দিম কিন্তু ৰাস্তা হৈ গ'ল কিন্তু আমাৰ এই 200 মিটাৰ ৰাস্তা আজিলৈকে চৰকাৰে কৰি দিলে কিন্তু সেই একেখিনি মাটিৰ আমাৰ স্থানীয় যুৱকসকলে কিছু সৰু সৰু ডাম্পাৰ চলাই থাকে সেই ডাম্পাৰখিনিক কিন্তু ফৰেষ্টৰ পৰা ধৰি প্ৰশাসনে তেওঁলোকক মানে গাড়ীখিনি ৰিকুৱেশ্যন কৰি পেলাই তেখেতসকলৰ পৰা ফাইন লয় সেই স্থানীয় ল'ৰা কিন্তু তেখেতসকলে মাটি নিলে ধৰে কিন্তু চৰকাৰীভাৱে তাত কোটি টকীয়া ঠিকাদাৰে আমি শুনিবলৈ পাইছোঁ আজি অলপ দিনৰ আগতে নিউজ হৈছে যে এজন বহিৰাগত ঠিকাদাৰে আমাৰ স্থানীয় ঠিকাদাৰৰ পৰা কেইবা কোটি টকাৰ মানে পইচা নিদিয়াকৈ তেওঁলোকে লৈ গ'ল আমাৰ স্থানীয় মানুহ সদায় দুৰ্ভোগ ভুগি আছোঁ আমি ৰাইজক এটা কথাই জনাইছোঁ যে চৰকাৰৰ ওচৰত আমি এটাই কথাই দাবী জনাইছোঁ অতি সোনকালে 2 মাহৰ ভিতৰত হয় আমাক এই ৰাস্তাটো বনাই দিয়ক নহ'লে আমি এই ৰাস্তাটোত পানীৰ পাইপ খান্দিবলৈ আমি বন্ধ কৰিম দাদা কি এই অঞ্চলৰ এটা মানে এইটো ঐতিহাসিক অঞ্চল এইটো বৃহত্তৰ ঢেকৰগঢ়াটো আপোনাৰ বুৰঞ্জী প্ৰসিদ্ধ অঞ্চল এই অঞ্চল আমাৰ আটাইতকৈ দুৰ্ভাগ্য আমাৰে সৌভাগ্য নেকি আমি এজন অকৰ্মণ্য বিধায়ক পালোঁ ইয়াত তেওঁ 4টা টাৰ্ম ইয়াত হেৰি কৰি পেলাই তেখেতক আহে তেখেত আহিলে কয় ইঞ্জিনিয়াৰে তোমাৰ এইটো পাৱাৰ নাইনে এজন বিধায়কৰ নামটো কৈ দিয়ক বিধায়কজনৰ শ্ৰী ভৱেন্দ্ৰনাথ ভৰালী তেখেতক ইয়াত দেখা শুনা হেৰি নহয় তেখেতে এই অঞ্চলটো কি কাৰণে উত্তৰ পশ্চিম অঞ্চলটোত ইয়াত এখন এটা হাই ছেকেণ্ডেৰী স্কুল আছে এই আপুনি দেখিছে গাঁৱতে এখন প্ৰাথমিক বিদ্যালয় আছে ইয়াত কাৰ্যালয় আছে আৰু গোটেই যোৰহাটৰ মানে উত্তৰ পশ্চিম অঞ্চলটোৰ পৰাই যোৰহাটৰ পৰা সৰহখিনি ব্যৱসায় বাণিজ্য যিটো আমাৰ পথাৰ আৰু বজাৰটো আমাৰ এই অঞ্চলৰ পৰাই হয় আৰু আমাৰ এজনে ধৰক ইয়াৰ ৰাইজে কৈয়ে গৈছে আমাৰ স্থানীয় ল'ৰাই বেংকৰ লোন লৈ পেলাই তেওঁলোকে ট্ৰাক এখন কিবা এখন লৈছে কিন্তু তেওঁলোকৰ ওপৰত প্ৰশাসনৰ অত্যাচাৰ ঠিকাদাৰ হেৰি নাই তেওঁলোকে গাড়ী চলাব নোৱাৰে তেওঁলোকৰ গাড়ী চলে 3 মাহ মই বুজি পাইছোঁ আৰু লোক আছে মই তেখেতসকলৰ লগত জানিব বিচাৰিম যে বিশেষকৈ আপোনালোকৰ ৰাস্তাটোৰ কথা ৰাস্তাটো আপুনি দেখিছে গোটেই খান্দি পেলালে নমস্কাৰ আমাৰ আটাইতকৈ সমস্যা হৈছে আমাৰ বাইপাছৰ পৰা নামি অহাৰ পৰা এই তিনিআলিলৈকে এতিয়া যোৱাবাৰ বাস্তৱ মানে এই মেজিক এখনে মোক খুন্দা মাৰি দিলে মই লুটি খাই পেলালোঁ দুৰ্ভাগ্য মানে ভাগ্য ভাল মই হেলমেটটো আছিলে কাৰণে মই বাচিলোঁ এই যিটো ড্ৰেইন এই স্থানীয় বিধায়কৰ কথা কৈছে বিধায়কে ড্ৰেইনটো আজি 5 বছৰ হ'ল 5 বছৰ বাইপাছ হেৰি এইবোৰ চব হৈ গ'ল কিন্তু আমাৰ ড্ৰেইনটো আপোনালোকে দেখিছে মানে ড্ৰেইনটো 5 বছৰ আৰু ৰাস্তাটো 10 পৰা 12 বছৰ বনাই আছে আৰু বিধায়ক হৈছে ভৱেন্দ্ৰনাথ ভৰালী হয়নে বিধায়কে মোৰ বন্ধুৱে তেওঁ কিন্তু বিধায়ক 100 মিটাৰ হোৱা নাই একো সেইকাৰণে আমি আপোনালোকৰ চেনেলৰ যোগেদি আহ্বান জনাইছোঁ চৰকাৰক যে ইলেকশ্যনৰ আগতে আমাৰ বাইপাছৰ পৰাই এই চোৱা ড্ৰেইন বনাই আৰু এই যিটো পাইপৰ কথা কৈছে ভাল ৰাস্তাটো পাইপটো খান্দিবলৈ আমাৰ ৰাইজে কিন্তু সেইটো আমি বন্ধ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বিদ্যালয়ৰ শিক্ষয়িত্ৰী বাইদেউ আছে হয় বাইদেউ কেনেকুৱা অসুবিধা হৈছে আপোনালোকৰ আমাৰ মানে বিশেষকৈ কি হৈছে আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ কথা এতিয়া এইখিনিতে আমাৰ গাড়ী চাৰি অহাৰ বেলেগখিনি অসুবিধা হয় আৰু ল'ৰা ছোৱালীখিনি আমাৰ ৰাস্তা কাষৰ স্কুল এইখিনিতে এতিয়া খান্দি কুৰুকি থাকিলে আমাৰ ল'ৰা ছোৱালী প্ৰাৰ্থনা দিয়া বা অহা যোৱা কৰা বিশেষভাৱে আমাৰ অসুবিধা হয় সেইকাৰণে মানে আমাৰ কি হয় ৰাস্তাটো যিয়ে নকয় আমাৰ মানে ভাল কৰি দিব লাগে সোনকালে আৰু এই বাইপাছৰ পৰা এইকণ বেয়াই হৈ আছে কিন্তু এই ভালকণো আকৌ এবাৰ ব্লক দিলে আকৌ ব্লক উঠাইছে এইখিনি আমি মানে বুজি পোৱা নাই কথাটো কি যিয়ে নহওক আমাক মানে ৰাস্তাটো অতি সোনকালে ভাল কৰি দিব লাগে বিধায়কগৰাকী কেনে পাইছে বিধায়কগৰাকীৰ কথা কি ক'ম আৰু বিধায়কগৰাকীয়ে একেদিনাই এবাৰ ৰাস্তাটো বনাই দিলে তাৰপিছতে আকৌ একেদিনাই ভাগি গ'ল
আমি আৰু বিশেষকৈ কি ক'ম আমি এতিয়া কি ক'ম আৰু সেইটোৱে ক'বলৈ ভাষা নাই বিধায়কৰ বিষয়ে ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়া। বাইদেউ কি ক'ব, ৰাস্তা আপোনালোকৰ ভাল ৰাস্তা দেখোন আধালৈকে ভাঙি পেলালে। ৰাস্তা ভাল লাগে আমাক আৰু এইকণ ৰ'বলৈ মেলিবলৈ মানুহৰ সুবিধা স্কুলৰ মুখতে সুবিধা হৈছে এতিয়া, অসুবিধা হৈছে। ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে বৰ্তমান যোৰহাটৰ যিটো মালোৱালী পথ, ইয়ালৈ আমি জানিব পাৰিছোঁ যে স্থানীয় যিগৰাকী বিধায়ক আছে ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়া, তেওঁৰ বিৰুদ্ধে স্থানীয় লোক অতিকৈ সোচ্চাৰ হৈ আছে। কিয়নো এই পথছোৱা নিৰ্মাণৰ কাম বিগত প্ৰায় 10-12 বছৰ ধৰি চলি আছে, এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। তাৰ সমান্তৰালকৈ ইয়াৰ কাষত যি ড্ৰেইন নিৰ্মাণৰ কাম, নলা নিৰ্মাণৰ কাম চলি আছে, সেয়াও 5 বছৰ হৈ গ'ল, এতিয়ালৈকে সম্পূৰ্ণ নাই হোৱা। আৰু যি চোৱা ভাল পথ আছিলে, মই দেখুৱাইছোঁ এনেধৰণৰ যিখিনি ভাল পথ আছিলে, সেই ভাল পথছোৱাও পানী যোগান আঁচনিৰ বাবে ইতিমধ্যে সেই পেভাৰ্ছ ব্লকসমূহ খান্দি পেলোৱা হৈছে, খান্দি পেলাই অতিকৈ দুৰ্গম কৰি তোলা হৈছে এই পথছোৱা। আমি যি স্থানত আছোঁ তাৰ নিলগটোত আমি দেখা পাইছোঁ যে পথছোৱাৰ অৱস্থা অতিকৈ দুৰ্গম কৰি তুলিছে। অৰ্থাৎ লোক নিৰ্মাণ বিভাগৰ সৈতে যি জনস্বাস্থ্য কাৰিকৰী বিভাগ আছে তেওঁলোকৰ কোনো সম্পৰ্ক নাই, বা যি পানী যোগান আঁচনিৰ যিসকল ঠিকাদাৰ তেওঁলোকৰ কোনো সম্পৰ্ক নাই। আৰু তাৰ বাবেই যাৰে যেনেকৈ মন যায় তেনেধৰণে এই চোৱা পথ খান্দি তোলা হৈছে। আৰু আটাইতকৈ ডাঙৰ কথাটো আমি জানিব পাৰিছোঁ যে বৃহত্তৰ যোৰহাট পানী যোগান যিখন আঁচনি আছিলে পটীয়া ফকলাত, তাৰ যিসমূহ পানী যোগান আঁচনিৰ বৃহৎ পাইপ আছিলে, এই নতুনকৈ যিটো খান্দিছিলে, অৰ্থাৎ নতুন এখন পানী যোগান আঁচনিৰ বাবে যি এই পাইপ বহোৱাৰ বাবে এই পথটো খান্দি পেলোৱা হৈছিলে, ইয়াৰ ফলত সেই পূৰ্বৰ সেইখন পানী যোগান আঁচনিৰ পাইপসমূহো ইতিমধ্যে ভাঙি পেলোৱা হৈছে। আমি কৰ্তৃপক্ষৰ পৰা জানিব পাৰিছোঁ যে এখন পানী যোগান আঁচনিৰ পাইপ বহাবলৈ গৈ পূৰ্বৰ এখন কেইবাশ কোটি টকীয়া পানী যোগান আঁচনিৰ পাইপ ভাঙি পেলাইছে এইসকল ঠিকাদাৰে। গতিকে এনেধৰণে যোৰহাটত সমন্বয়হীনতাৰ মাজেৰে বিভিন্ন বিভাগৰ কাম কাজসমূহ চলিছে। নিৰ্বাচনৰ মাজত বেছি দিন নাই, আৰু তাৰ ফলত স্থানীয় ৰাইজ অতিকৈ বিতুষ্ট হৈ পৰিছে, বিধায়কক সমালোচনা কৰিছে। গতিকে সময় থাকোঁতেই চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষই এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। আৰু কিবা এটা ক'ব খুজিছে? আৰু মানে কি, আমি আচৰিত পাইছোঁ এই পানী যোগান আঁচনিৰ কথা কৈছে আপুনি। আজি এই পানী যোগান আঁচনি আমাৰ এই অঞ্চলৰ মানুহে 2018 চনত 18-17 চনৰ পৰা প্ৰত্যেক ঘৰ গৃহস্থীৰ পৰা 450 টকাকৈ তুলিলে, কিন্তু আজিলৈকে আমাৰ এইকণৰ মানুহে এটুপি পানীও খাবলৈ পোৱা নাই। অথচ আমাৰ গাঁৱৰ মাজতে ৰাস্তাটো খান্দি পেলাই আমাক কিমানখন গাঁও আছে আপোনালোকৰ? আমাৰ এইকণত কমেও 14-15খন গাঁও আছে, বেছি আছে। কিন্তু আমাৰ এই স্থানীয় আমি এই অনুষ্ঠানটোৰ কিজন লৈ পেলাই কৈছোঁ, আমাৰ প্ৰত্যেক গৃহস্থীৰ পৰা কিন্তু 450 টকা আজি 8 বছৰ আগতে পইচা হৈছে। আমাৰ মেইন কথা হ'ল কি যে যিটো ড্ৰেইন বনাব এতিয়া দুটা চাইডে, প্ৰথমতে যিটো জোখমাক লৈছিলে সেইটো মতেতো নাই হোৱা ড্ৰেইনটো। সেইটো মতে নহ'লেতো ৰাস্তাটো আল্টিমেটলি ঠেক হ'ব। এতিয়া ধৰক কাৰোবাৰ যদি ৱাল এখন ভাঙিবলগীয়া আছে ভাঙি দিয়ক। আমি বুজি পাইছোঁ আৰু আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰিবৰ বাবে ইয়ালৈ আহিছোঁ। গতিকে সকলোখিনি কথা আমি জনালোঁ। আমি যিটো স্থান য'ত এইখিনি সমস্যাৰ সৃষ্টি হৈছে তালৈ আহি আমি সংশ্লিষ্ট সকলো কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰাবলৈ চেষ্টা কৰিছোঁ। আৰু নিৰ্বাচনৰ প্ৰাক্ষণত চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষই এই সমস্যাসমূহ শীঘ্ৰে সমাধানৰ ব্যৱস্থা কৰাটো কিন্তু অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম, নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।